এই মৎস্য মাংসৰ ক্ষেত্ৰত ইয়াতকৈ আটাইতকৈ এটা মাৰাত্মক বস্তু আছে কি জানেনে সেইটো হৈছে চৰাই অণ্ড ডিমটো ক'বলৈ বেয়া কিন্তু অন্তত প্ৰথমতে সেইটো ভক্ষাভক্ষ আমি এৰিব লাগে কাৰণ কিয় জানেনে এই অসুৰ ৰাক্ষসবিলাকেও যেতিয়া আমি শাস্ত্ৰত বৰ্ণনা পাওঁ সিহঁতেও মাছ মাংস খোৱাৰ কথা উল্লেখ পোৱা যায় নহয়নে মাংস ভক্ষণ কৰিছে বা ঋষিমুনিসকলকো আপোনাৰ ভক্ষণ কৰিছিল কিন্তু কেতিয়াও আপোনাৰ গৰ্ভ অণ্ড মানে কি সেইটো গৰ্ভ ভক্ষণৰ কথা কিন্তু ক'তো উল্লেখ পোৱা নাযায় কাৰণ চৰাই ডিমটো সেইটো কি সেইটো এটা গৰ্ভ হয় সেই গৰ্ভ কোনে ভক্ষণ কৰে অন্ধ পিশাচ ভক্ষণম পিশাচে ভক্ষণ কৰে সেইটো বহুত আটাইতকৈ তমোগুণীয়া বস্তুৰ ভিতৰত হৈছে সেইটো এটা আটাইতকৈ মাৰাত্মক বস্তু আমি আধ্যাত্মিকতাৰ দৃষ্টিহে এইখিনি কথা কৈছোঁ গতিকে আপোনালোকে জীৱনত লয় নলয় সেইটো আপোনালোকৰ নিজা দৰ্শনৰ কথা আমি মাত্ৰ বিষয়টো জানিব পাৰিছোঁ যেতিয়া সেইকাৰণে উপস্থাপন নকৰাকৈ মুখলৈ আহি যেতিয়া পেটত ৰাখি দিব বিচৰা নাই আৰু বহুলোকে এইটো ভুল ভাবি থাকে যে আমি ঘৰতে পৰা চৰাইজনীৰ ডিমটো নাখাওঁ নহয় ফাৰ্মৰ পৰা কিনি আনি সেইটোতো আটাইতকৈ মাৰাত্মক কিয় মাৰাত্মক জানেনে কাৰণ সাধাৰণ চৰাই এজনীয়ে বা কুকুৰা বা হাঁহে বছৰেকত অতি বেছি 6টাতকৈ 7টা ডিম দিয়ে কিন্তু ফাৰ্মৰ ডিম বুলি যে কয় এই ফাৰ্মৰ ডিমবিলাক কেনেকৈ মেডিচিন দি প্ৰডিউচ কৰা হয় আমাৰ মানুহে সিমানকৈ যে মেডিচিন দি কেনেকৈ প্ৰডিউচ কৰা হয় সেই চৰাইজনীৰ বা সেই কুকুৰাজনীৰ সেইটো কি জানেনে মেনষ্ট্ৰুৱেল ৱেষ্ট যিটো আমি মহিলাসকলৰ মাহেকীয়া বৰ্জনীয় দ্ৰব্য বুলি কওঁ সেই মেনষ্ট্ৰুৱেল ৱেষ্টটোক মেডিচিন দি সেই অণ্ডটোলৈ ৰূপান্তৰ কৰা হয় আৰু তাকে আনি প্ৰটিন পাবলৈ ভক্ষণ কৰেহি কি প্ৰটিন পাব মানসিকতা কেনেকৈ শুদ্ধ হ'ব সেইকাৰণে অন্তত এই মাৰ্কটোলৈ আহিছোঁ যেতিয়া অকণমান আমি এইটো চিন্তা কৰিবই লাগিব পুনশ্চ কৈছোঁ এতিয়া আপোনাসবৰ আগত ইমান ডাঙৰ ডাঙৰ লেকচাৰ আমি দি দিছোঁ পিছ মুহূৰ্ততে ময়ে গৈ যদি সেইখিনি ভক্ষণ কৰোঁগৈ আপুনি দেখিব জানো নেদেখে নহয় মই যদি গৈ হোটেলত সোমাই মাছে মঙহে ডকুচি খাই যাওঁগৈ আপোনালোকে সমাজৰ কোনোবাই দেখিব জানো ইয়াত ভাগৱতৰ ওপৰত ডাঙৰ ডাঙৰ কথা কৈ থৈ গ'ল পিছ মুহূৰ্ততে সোমাই তাক খালেগৈ সেইখিনি সময়টো চিন্তা কৰা প্ৰয়োজন যে মই আপোনাক ঠগি থৈ গুচি যাব পাৰিম কিন্তু ঈশ্বৰক নোৱাৰোঁ যদি মই ঈশ্বৰৰ সৈতে কপটতা কৰিছোঁ তেতিয়াহ'লে মোৰ পতন নিশ্চিত আৰু সেই পতন সকলোৱে দেশকৈ দেখিব লাগিবই কাৰণ আমি ভাও জুৰিছোঁ ন ঈশ্বৰৰ ভক্ত হৈছোঁ বুলি পোছাকযোৰ পিন্ধিছোঁ ন ঈশ্বৰৰ ভক্ত বুলি এতিয়া ঈশ্বৰে যিখিনি কৰ্ম নিষিদ্ধ কৰিছে তাক সম্পূৰ্ণ ৰূপত 100% নহ'লেও ন্যূনতম যিকেইটা কথা সেইকেইটা কথা অন্তত মই পালন কৰিব লাগিব কিন্তু তাতো যদি মই শিথিলতা ৰাখোঁ তেতিয়া ঈশ্বৰে মোক অকণমান বেছিকৈ শাস্তি দিব কাৰণ যিজনে গুৰু গোসাঁই নামানে তেওঁৰ প্ৰতি অকণমান ভাবিবলৈ থল এটা থাকে তেওঁ বুজি পোৱা নাই অজ্ঞানী সেইকাৰণে মনা নাই মইতো বুজি পাইছোঁ বুজি পাই যদি আকৌ মই সেই অধৰ্মটোকে অকৰ্মটোকে আচৰণ কৰোঁ তেতিয়া ঈশ্বৰে মোক বেছিকৈ বেয়া পাবনে সেইকাৰণে ঈশ্বৰকো পাবলৈ হ'লে ভক্তি কৰিবলৈ অকণমান ভাৱেৰে আমি চিন্তা কৰিব লাগিব যে আমি ঈশ্বৰৰ সন্তান হয় মই কিয় সেইখিনি অভক্ষ্য ভক্ষণ কৰিম মই ভাল বস্তু ভক্ষণ কৰি থাকোঁ আজি যেতিয়া চাওকচোন ক'বলৈ এইটো কথা অকণমান বেয়া হয় আমি যিটো ক'বলৈও সৌ সিদিনালৈকে এটা ডাঙৰ আমি বেমাৰটোৰ নাম উচ্চাৰণ কৰিলে আমাৰ গাঁৱত বহু লোকে বেয়া পায় ডাঙৰ বেমাৰটো গৈ থাকে মানে কি কেঞ্চাৰ এতিয়া এনেকৈ বাঢ়িবলৈ ধৰিছে ক'বই নোৱাৰে লাষ্ট ষ্টেজত ধৰা পৰেগৈ সেইখিনি সময়ত আৰু আয়ৈ বিয়ৈ কৰিবলৈ সময় নাথাকেগৈ কিয় হয় তাৰ মূল কাৰণ হৈছে এই খাদ্যভাসটো আগতেতো ইমান কেঞ্চাৰ নাছিল আগৰ খেতি বাতি কৰি পোৱা মানুহবিলাকৰ কেঞ্চাৰ হৈছিল নি নহৈছিল আমি খাদ্যৰ ক্ষেত্ৰত সতৰ্ক হৈছোঁ কিন্তু সেই সতৰ্কটো সম্পূৰ্ণ তমোগুণ ৰূপত হৈছোঁ প্ৰটিন ভিটামিন সেই গেলা পেঁচা মাছ মাংসত বিচাৰি যাওঁ ফাষ্টফুড নামত আজি বোলে বনাবলৈ সেই মেগী বনাই খাইছোঁ বা ফাষ্টফুড এটাকে বাহিৰলৈ আপুনি ওলাই যোৱাৰ লগে লগে সেইখন একেখিনি তেলতে যেতিয়া বাৰে বাৰে এটা বস্তু বনাই দিয়ে কলেষ্ট্ৰল বাঢ়িব চুগাৰ বাঢ়িব এইখিনি কথা বেলেগ এটা ধাৰলৈ গুচি যায়গৈ কিন্তু এইকাৰণে টানি আনিছোঁ যে ভাগৱতৰ মাৰ্গটো আমি গ্ৰহণ কৰিব লাগে কাৰণ ভাগৱতৰ মাৰ্গত সেইটো বিধান আছে যিটো বিধানত আমি সাধ্যানুসাৰে নিজৰ শৰীৰটো সুন্দৰভাৱে পালন কৰি আগবঢ়াই লৈ যাব পাৰোঁ আৰু তাৰ বাবে কি ভক্তজনে এটা বৰ সুন্দৰ কথা এটা বৰ সাধাৰণ কথাত নিজৰ জীৱনটো পৰিচালনা কৰে সাধাৰণ কথাটো কি যে ঈশ্বৰে বেয়া বস্তু নাখায় গতিকে ময়ো বেয়া বস্তু নাখাওঁ ঈশ্বৰে বেয়া শব্দ নকয় গতিকে ময়ো বেয়া শব্দ নকওঁ
আজিৰে পৰা এই নামঘৰত বহি থাকৰ পৰা এতিয়া বহি থাকোঁতেই আপুনি মই মনেৰে ঈশ্বৰক কথা এষাৰ দিব নোৱাৰোঁনে যে আজি অন্তত এইখন সমাজত আমি যিমান কেইজন ব্যক্তি, ক্ষমা কৰিব আমি জ্যেষ্ঠসকলক উপদেশ দিব বিচৰা নাই, কিন্তু আমি মনৰ পৰা এইটো সংকল্প কৰি আজি গৃহলৈ উভতিব নোৱাৰোঁনে যে প্ৰভু আজি তোমাৰ সাক্ষাতত ৰাখি মই শপত গ্ৰহণ কৰিছোঁ যে জীৱনত যিমানে বেয়া পৰিস্থিতি নাহিলেও মই আজিৰ পৰা এটাও বেয়া বাক্য বা অশ্লীল বাক্য কোনো কাৰণতে উচ্চাৰণ নকৰোঁ। কাৰণ ভক্তি মাৰ্গত প্ৰথম বাক্যৰ শুদ্ধতা আহিবই লাগিব। বাক্যৰ শুদ্ধতা যেতিয়ালৈকে নাহে তেতিয়ালৈকে কেৱল কৰি থকাৰ বাবেহে কৰি থকা হয়, সেইখিনিয়ে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। আৰু এই কথাখিনি কিহৰ ওপৰত ভিত্তি ৰাখি আমি কৈছোঁ, এইখিনি আমি মনে সাজি কোৱা নাই, সেই মহাপুৰুষসকলৰ দৰ্শনৰ ওপৰত ভৰ ৰাখিহে কৈছোঁ। আমি যেতিয়া অকণমান বিশৃংখলিত শব্দ এটা উচ্চাৰণ কৰোঁ তেতিয়া তাৰ পৰা যিটো শব্দ তৰংগ সৃষ্টি হয়, সেই শব্দ তৰংগটোৱে কি কৰে, শৰীৰত যেতিয়া আঘাত কৰে, আঘাত কৰাৰ লগে লগে বেয়া ৰসায়ন কিছুমান নিৰ্গত কৰিবলৈ পথটো প্ৰশস্ত কৰে। কিন্তু যেতিয়া ভাল শৃংখলিত শব্দ এটা উচ্চাৰণ কৰা হয় তেতিয়া শৰীৰত ভাল ৰসায়ন কিছুমান নিৰ্গত হয়। আমাক ভালটোহে লাগে। অসুৰবিলাকেও ইমান বেয়া মাত উচ্চাৰণ কৰা নাছিল। আজিকালি গাঁৱে ভূঞে যিমানবিলাক আমি বেয়া মাত উচ্চাৰণ কৰোঁ, পাখণ্ড বুলি কৈছিল, দুৰাচাৰ বুলি কৈছিল, অধম বুলি কৈছিল, শুনিবলৈ অকণমান ভাল লগা শব্দ সেইকেইটা নহয়নে? ইমান কঠোৰতা নাই। কিন্তু আজিকালি গাঁৱে ভূঞে কিছুমান এনেকুৱা মানুহ আছে আপোনাৰ 10টা কথাত আপোনাৰ প্ৰায় বাৰে গুচি বেয়া মাত এটা নমতাকৈ কথাষাৰ নকলে নহয়। তেওঁৰ জীৱনত কেতিয়াও স্পষ্টতা থকাটো সম্ভৱ নহয়, তেওঁৰ জীৱনত কেতিয়াও স্থিৰতা থকাটো সম্ভৱ নহয়। আমাক ভালখিনি লাগে, গতিকে আমি ভালখিনি ল'ব লাগে। আৰু এইখিনি সময়তে যদি আমি এইখিনি ঠিক নকৰোঁ, এইটো ভবাটো একেবাৰে বাদ দিব লাগিব যে অন্তিম সময়ত আমাৰ আৰু ভক্তি কৰিলে, ঈশ্বৰ চিন্তা কৰিলে আৰু আমি গতি পাম বা ঈশ্বৰ চিন্তন সম্ভৱ হ'ব। সেইটো সম্ভৱেই নহয়।